তো বন্ধুসকল আমি সকলোৱে জানো যে ইতিমধ্যে এনকেট অৰ্থাৎ নেশ্যনেল কমন এন্ট্ৰেন্স টেষ্টৰ ৰিজাল্ট দিছে যিটোৰ জৰিয়তে আপোনালোকে 4 বছৰীয়া বিএড অৰ্থাৎ আইটিইপি কোৰ্সত এডমিশন ল'ব পাৰিব এটা কথা হ'ল এই আইটিইপি কোৰ্স আপোনালোকে অসমৰ কোনবোৰ ইনষ্টিটিউচনত এডমিশন ল'ব পাৰিব বা এই আইটিইপি অৰ্থাৎ বিএ বিএড বা বিএসসি বিএড যি 4 বছৰীয়া বিএড পাঠ্যক্ৰম তাৰ এডমিশনৰ প্ৰসিডিউৰ কেনেকুৱা হ'ব আৰু অসমৰ কোনটো ইনষ্টিটিউচনত কিমান ইনটেক কেপাসিটি আছে আৰু এই ইনষ্টিটিউট বিলাকত আপোনালোকৰ এডমিশন ফিজ কিমান পৰিব পাৰে লগতে বন্ধুসকল নেশ্যনেল কমন এন্ট্ৰেন্স টেষ্টত কিমান মাৰ্কছ পোৱা শিক্ষাৰ্থীসকলে এই ইনষ্টিটিউট বিলাকত 4 বছৰীয়া বিএড পাঠ্যক্ৰমৰ কাৰণে এডমিশন লাভ কৰিব সম্পূৰ্ণ কথা অৰ্থাৎ অসমৰ যিমানবোৰ ইনষ্টিটিউচন আছে সকলোবোৰ ইনষ্টিটিউচনত আইটিপি অৰ্থাৎ 4 বছৰীয়া বিএ বিএড বা বিএসসি বিএড এডমিশনৰ সম্পূৰ্ণ বিতং তথ্য মই আজি আপোনালোকক এই ভিডিঅ'টিৰ জৰিয়তে জনাবলৈ গৈ আছো তো বন্ধুসকল তেতিয়ালে ভিডিঅ'টি হ'বলৈ গৈ আছে বহুত ইনফৰ্মেটিভ ভিডিঅ'টি হেহলৈকে তো বন্ধুসকল আপোনালোকৰ সুবিধাৰ্থে মই আপোনালোকৰ বাবে এটা নতুন প্লেটফৰ্ম লৈ আনিছো য'ত আপোনালোকে সামান্য কিবা এটা ফিজ দি পেলে আপোনালোকে মেম্বাৰশ্বিপ হিচাপে জয়েন কৰিব পাৰিব হয় বন্ধুসকল আপোনালোকে ঠিকই শুনিছে যে 59 रुपीस দি পেলে আপোনালোকে মোৰ চেনেলৰ মেম্বাৰ হিচাপে জয়েন হ'ব পাৰিব আৰু য'ত মই আপোনালোকক বিভিন্ন ধৰণৰ ষ্টাডি মেটেৰিয়েলছ ডিএলএড হওক বা বিএডৰ ষ্টাডি মেটেৰিয়েলছ আৰু এন্ট্ৰেন্সৰ লগত ৰিলেটেড বা এন্ট্ৰেন্সৰ যি ইম্পৰ্টেন্ট এমসিকিউ হওক বা যি ষ্টাডি মেটেৰিয়েলছ হওক মই আপোনালোকক বহুত আসামিজ এণ্ড ইংলিছ মিডিয়ামত মই আপোনালোকক প্ৰভাইড কৰিম লগতে মই আপোনালোকক পাৰ্সোনালি মেন্টৰশ্বিপ কৰিম বা আপোনালোকে মোৰ সৈতে যোগাযোগ কৰিব পাৰিব পাৰ্সোনালি তো বন্ধুসকল তেতিয়ালে এইখিনি সুবিধা লাভ কৰিবলৈ আপোনালোকে আজি ₹59 দি আপোনালোকে জয়েন কৰিব পাৰিব তো বন্ধুসকল তেতিয়ালে এতিয়া আহো আমি মূল কথালৈ এনকেট অৰ্থাৎ নেশ্যনেল কমন এন্ট্ৰেন্স টেষ্ট যিসকল শিক্ষাৰ্থীয়ে দিছে সেই সমূহ শিক্ষাৰ্থীয়ে ইতিমধ্যে স্কোৰ কাৰ্ড ডাউনলোড কৰিছে আৰু স্কোৰ কাৰ্ডৰ ক্ষেত্ৰত মই আপোনালোকক জনাই দিওঁ যে স্কোৰ কাৰ্ডত যদি আপোনালোকৰ ফটো আৰু কিউআৰ কোডটো নাই তেতিয়ালে আপোনালোকে চাই ল'ব যদি আপোনালোকৰ স্কোৰ কাৰ্ডত যদি আপোনালোকৰ কিউআৰ কোডটো নাই বা আপোনালোকৰ ফটোটো মিছিং হৈ আছে তেতিয়ালে আপোনালোকৰ সেই স্কোৰ কাৰ্ড ভ্যালিড নহয় তো আপোনালোকে ৰিডাউনলোড কৰি ল'ব লাগিব ৰিডাউনলোড কৰি পেলাই আপোনালোকে কিউআৰ কোড আৰু ফটো থকা স্কোৰ কাৰ্ডটো ডাউনলোড কৰক আৰু য'ত আপোনালোকে এপ্লাই কৰিব লাগিব হয় বন্ধুসকল এপ্লাই কৰিব লাগিব কোনবোৰ ইনষ্টিটিউচনত যিবোৰ ইনষ্টিটিউচনত আইটিইপি কোৰ্স প্ৰভাইড কৰে অৰ্থাৎ বন্ধুসকল আইটিইপি কোৰ্স কৰা ইনষ্টিটিউচন বিলাকত আপোনালোকে এনকেট স্কোৰ কাৰ্ডৰ জৰিয়তে এপ্লাই কৰি পেলাই আপোনালোকে ইনষ্টিটিউট বিলাকে তেতিয়া আপোনালোকৰ মেৰিট লিষ্ট প্ৰভাইড কৰিব মেৰিট লিষ্ট তৈয়াৰ কৰিব আৰু সেই মেৰিট লিষ্টৰ মতে আপোনালোকৰ এডমিশন সমূহ কমপ্লিট হ'ব এটা আমি জানিলো অসমৰ কোনবোৰ ইনষ্টিটিউচনত আইটিইপি তথা বিএ বিএড বা বিএসসি বিএড 4 বছৰীয়া বিএড পাঠ্যক্ৰম আছে বলক আমি জানিলো লগতে আমি জানিলো সেইবোৰ ইনষ্টিটিউচনত কিমান ইনটেক কেপাসিটি আছে তো বন্ধুসকল তেতিয়ালে এইটো আছে লিষ্ট অফ ষ্টেট বা সেন্ট্ৰেল ইউনিভাৰ্সিটি বা ইনষ্টিটিউচন য'ত আপোনালোকে 2025-26 বৰ্ষৰ বাবে আইটিইপি অৰ্থাৎ 4 বছৰীয়া বিএড পাঠ্যক্ৰম এডমিশন ল'ব পাৰিব তো ইয়াত আপোনালোকে যদি চাই তেতিয়ালে অসম যেটো আসামৰ যেটো লিষ্ট আছে আসামৰ একেবাৰে শেষত আছে তো মই আপোনালোকক দেখুৱাই আছো আসাম তো আপোনালোকৰ ইয়াত যদি আমি চাবলৈ যাওঁ সিৰিয়ালি আপোনালোকৰ সিৰিয়াল নম্বৰ 63 ত আছে আপোনালোকৰ 63 পৰা আমি অসমৰ যিবিলাক আইটিইপি ইনষ্টিটিউচন আছে তাত আমি পাই যাম তো প্ৰথমতে আছে সাইদুৱাৰ কলেজ যেটো গহপুৰত আছে তো এই ইনষ্টিটিউচনখনত আপোনালোকৰ বিএ বিএডৰ কাৰণে 50টা সিট আছে আৰু বিএসসি বিএডৰ কাৰণে 50টা সিট আছে আনফালে আসাম ইআৰসি অৰ্থাৎ বাহনা কলেজ যেটো যোৰহাটত আছে তাত আপোনালোকৰ বিএ বিএডৰ কাৰণে 50টা এহটা আছে সেকেন্ডাৰী আৰু মিডল ভাগ কৰি থোৱা আছে সেকেন্ডাৰীৰ কাৰণে 50টা আৰু মিডলৰ কাৰণে 50টা আৰু বিএসসি বিএডত এহটা ইনটেক তাতো সেকেন্ডাৰী আৰু মিডল 50টা কৈ ভাগ কৰি থোৱা আছে ইফালে আকৌ কোকৰাঝাৰ গভ কলেজ য'ত বিএ বিএড কেৱল কৰিব পাৰিব তাত 50টা সিট আছে আৰু জৱাহৰলাল নেহেৰু কলেজ অৰ্থাৎ জেএন কলেজ যেটো য'ত আপোনালোকে কেৱল বিএসসি বিএড আৰু বিএ বিএড কৰিব পাৰিব 50টা কৈ ইনটেক কেপাসিটি আছে আৰু ইফালে আমি যদি আকৌ চাবলৈ যাওঁ ঢকুৱাখানা কলেজ তাতো বিএসসি বিএডৰ কাৰণে 50টা আৰু বিএ বিএডৰ কাৰণে 50টা আছে গোলাঘাট কমাৰ্চ কলেজ য'ত আপোনালোকে বিএ বিএড কৰিব পাৰিব তাত 50টা সিট আছে আনন্দৰাম ঢেকিয়াল ফুকন কলেজ নগাঁও যেটো এডিপি কলেজ বুলি জানো তাতো বিএসসি বিএড কৰিব পাৰিব 50টা ইনটেক আছে বিএ বিএড আছে 50টা ইনটেক কেপাসিটি আছে আনফালে বিএন কলেজ যেটো ধুবৰীত আছে তো তাতো আপোনালোকে বিএসসি বিএড কৰিব পাৰিব 50টা ইনটেক আছে বিএ বিএড আছে 50টা ইনটেক আছে ইফালে আকৌ ধেমাজি কলেজ তাতো আপোনালোকে বিএ বিএড কৰিব পাৰিব 50টা ইনটেক কেপাসিটি আছে নেক্সট আকৌ আহি গ'ল এলটিকে কলেজ যেটো আপোনালোকৰ লখিমপুৰত আছে
তো তাতো আপোনালোকে বিএসসি বিএড কৰিব পাৰিব আৰু বিএ বিএড কৰিব পাৰিব 50 টকা ইনটেক কেপাচিটি আছে লখিমপুৰ গাৰ্লছ কলেজ তাতো আপোনালোকে বিএসসি বিএড আৰু বিএ বিএড কৰিব পাৰিব যত ইনটেক কেপাচিটি 50 টকা আছে গোৱালপাৰা কলেজ যেটো বিএসসি বিএড কৰিব পাৰিব তাতো 50 টা ইনটেক আছে নেক্সট শিৱসাগৰ কমাৰ্চ কলেজ তাতো বিকম বিএড কৰিব পাৰিব বিএ বিএড কৰিব পাৰিব 50 টকা ইনটেক কেপাচিটি আছে আনফালে আকৌ শিৱসাগৰ গাৰ্লছ কলেজ তাতো বিএ বিএড আছে 50 টকা ইনটেক কেপাচিটি আছে আনতে আকৌ ৰঙাপাৰা কলেজ যেটো শোণিতপুৰত আছে তাতো আপোনালোকে বিএ বিএড কৰিব পাৰিব 50 টা ইনটেক আছে তো টোটাল আমি যদি চাবলৈ যাওঁ তেতিয়ালে 63 পৰা আপোনালোকে হিসাব কৰক আপ টু 77 লৈকে আছে তো 7টা আৰু এফালে আপোনালোকৰ 8 হাতে 15খন ইনষ্টিটিউট আছে যত আপোনালোকে এই আইটিপি কোৰ্স এডমিশন ল'ব পাৰিব তো বন্ধুসকল তেতিয়ালে এইটো আছিল আপোনালোকৰ ইনষ্টিটিউশন লিষ্ট আৰু আপোনালোকৰ সেই ইনষ্টিটিউট বিলাকৰ ইনটেক কেপাচিটি তো বন্ধুসকল তেতিয়ালে ইতিমধ্যে আপোনালোকে গম পালে যে অসমৰ কোনবোৰ ইনষ্টিটিউশনত আইটিপি অৰ্থাৎ বিএ বিএড বা বিএসসি বিএড এডমিশন ল'ব পাৰে লগতে আপোনালোকে এইটো গম পালে যে হেবোৰ ইনষ্টিটিউশনত কিমান ইনটেক কেপাচিটি আছে এটা বন্ধুসকল আমি জানিলো হেবোৰ ইনষ্টিটিউশনৰ এডমিশন ফিজ কিমান হ'ব পাৰে লগতে আপোনালোকৰ যি আইটিপি কোৰ্স আছে বা যি বিএ বিএড বা বিএসসি বিএড কোৰ্স আছে এই কোৰ্সত এডমিশন পাবলৈ আপোনালোকৰ এনকেটত কিমান মাৰ্কস পোৱা শিক্ষাৰ্থীসকলে ইয়াত এডমিশন লাভ কৰিব হয় বন্ধুসকল যি সকল শিক্ষাৰ্থীয়ে এনকেট এন্ট্ৰেন্স এক্সাম দিছে তেওঁলোকে স্কোৰ কাৰ্ডৰ জৰিয়তে এপ্লাই কৰিব লাগিব বুলি মই কৈছোই এটা সেই স্কোৰ কাৰ্ডত যি সকলে এটা মাৰ্কসৰ লগত কথা নাই অৰ্থাৎ বন্ধুসকল এইবাৰ ইনষ্টিটিউট বহুত আছে হেতু কাৰণে আপোনালোকে নিশ্চিন্ত মানে আপোনালোকে এপ্লাই কৰিলে এডমিশন লাভ কৰিবই যিমানে মাৰ্কস পাওক আপোনালোকে সেই মাৰ্কসৰ জৰিয়তে আপোনালোকে এপ্লাই কৰিলে ইনষ্টিটিউট বিলাকৰ এডমিশন লাভ কৰিব ষ্টুডেন্ট কম কিন্তু ইনষ্টিটিউট বেছি আছে হে আপোনালোকে এডমিশনৰ কাৰণে এপ্লাই কৰক এডমিশন অবিয়াসলি লাভ কৰিব আৰু এডমিশন ফিজ হিচাপে যদি আমি চাবলৈ যাওঁ তেতিয়ালে বন্ধুসকল কিছুমান ইনষ্টিটিউশনে পাৰ সেমিস্টাৰ হিচাপে এডমিশন ফিজ লয় আৰু কিছুমান ইনষ্টিটিউশন আছে যিবোৰে পাৰ ইয়াৰ এডমিশন ফিজ লয় ফৰ এক্সাম্পল আমি যদি চাওঁ তেতিয়ালে ত্যাগবীৰ হেমবৰুৱা কলেজত যত আপোনালোকৰ এডমিশন ফিজ আপোনালোকৰ 45000 পৰিব অৰ্থাৎ আপোনালোকে ইনষ্টলমেন্ট হিচাপে পে কৰিব লাগিব অৰ্থাৎ আপোনালোকে যদি এডমিশন লয় হেমবৰুৱা ত্যাগবীৰ হেমবৰুৱা কলেজত দি আপোনালোকে এডমিশন লয় তেতিয়ালে বন্ধুসকল আপোনালোকৰ যি এডমিশন ফিজ প্ৰথমতে আপোনালোকে 30000 দিব লাগিব আৰু সেকেন্ড ইনষ্টলমেন্ট হিচাপে আপোনালোকে 15000 দিব লাগিব টোটাল আপোনালোকে 45000 পে কৰিব লাগিব লগতে আপোনালোকে গোটেই কোৰ্সটোৰ কাৰণে পাৰ ইয়াৰ আপোনালোকে 42000 কে পে কৰিব লাগিব তো 4 বছৰত কিমান ফিজ হয় আপুনি নিজে ক্যালকুলেট কৰি পেলে উলিয়াব পাৰিব আপোনাৰ টোটাল কোৰ্স ফি কিমান হ'ব পাৰে আনহাতে যদি আমি বাহনা কলেজ যেটো জোৰহাটত আছে হেতুত যদি আমি চাবলৈ যাওঁ তেতিয়ালে তাত পাৰ ইয়াৰ এডমিশন ফিজ লয় তো তাত এডমিশন ফিজ বাকি ইনষ্টিটিউশন বিলাকৰ তুলনাত অকন কম তাত যদি আপোনালোকে এডমিশন লয় তেতিয়ালে বিএ বিএড যদি আপোনালোকে এডমিশন লয় তেতিয়ালে আপোনালোকৰ এডমিশন ফিজ পৰিব পাৰে 29700 প্ৰায় 30000 টকা আৰু বিএসসি বিএড যদি এডমিশন লয় তেতিয়ালে আপোনালোকৰ 33300 টকা তো প্ৰায় 36000 টকা আপোনালোকৰ এডমিশন ফিজ পাৰ ইয়াৰ পৰিব ইফালে আমি যদি আকৌ সাইডৱাৰ কলেজ যদি চাবলৈ যাওঁ তেতিয়ালে সাইডৱাৰ কলেজত আপোনালোকৰ বিএ বিএডত এডমিশন ফিজ পৰিব 25000 টকা পাৰ সেমিস্টাৰ আৰু বিএসসি বিএডত যদি আপোনালোকে এডমিশন লয় তেতিয়ালে পাৰ সেমিস্টাৰ আপোনালোকৰ পৰিব 30000 টকা তো বন্ধুসকল তেতিয়ালে ইতিমধ্যে মই আপোনালোকক তিনিখন ইনষ্টিটিউশনৰ এডমিশন ফিজৰ বিষয়ে জনালো তো আমি এতিয়া আইডিয়া কৰিব পাৰো যে আপোনালোকৰ এডমিশন ফিজ 40ৰ পৰা 50ৰ ভিতৰত হ'ব হয় বন্ধুসকল যি সকল শিক্ষাৰ্থীয়ে আইটিপি কোৰ্স এডমিশন লম বুলি ভাবি আছে সেই সমূহ শিক্ষাৰ্থীক মই জনাই দিম যে আপোনালোকৰ এডমিশন ফিজ 40ৰ পৰা 50ৰ ভিতৰত পৰিব যিকোনো ইনষ্টিটিউশনত হয় এটো আপোনালোকে ইনষ্টলমেন্ট ওয়াইজ দিব পাৰে বা আপোনালোকে পাৰ ইয়াৰ আপোনালোকে একেলগতে ফিজ দিব লগা হ'ব পাৰে তো বন্ধুসকল তেতিয়ালে আইটিপি অৰ্থাৎ 4 বছৰীয়া বিএ বিএড বা বিএসসি বিএড পাঠ্যক্ৰমৰ সম্পূৰ্ণ তথ্য মই আপোনালোকক ইতিমধ্যে জ্ঞাত কৰালো আৰু কিবা যদি জানিবলগীয়া বা কিবা যদি মোৰ ৰৈ গৈছে তেতিয়ালে কমেন্ট সেকশন আপোনালোকৰ বাবে লগতে ডেসক্ৰিপচনত মোৰ ফেসবুক পেজ WhatsApp চেনেলৰ লিংক দিছো যত আপোনালোকে মোৰ হেতে যোগাযোগ কৰিব পাৰিব তো বন্ধুসকল তেতিয়ালে ভিডিওটি হেহলকে চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জয় আই অসম